নমস্কাৰ মই ববি সিংহা আজি মই আপোনালোকক সেন্সাস 2027 ৰ বিষয়ে বিতংকৈ কম সব সেন্সাস ভাৰতবৰ্ষত পুন প্ৰথমবাৰৰ বাবে ডিজিটেলত আৰম্ভ হ'বলৈ গৈ আছে আৰু এই সেন্সাস দুটা ভাগত ভাগ কৰা হৈছে ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজ ফাৰ্স্ট ফেজত আগষ্ট মাহৰ 17 তাৰিখৰ পৰা সেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ ভিতৰত হ'ব মানে এক মাহ হ'ব তা মানে এই চলিত বৰ্ষৰ 2026 চনৰ 17 আগষ্টৰ পৰা 17 সেপ্টেম্বৰলৈ ফাৰ্স্ট ফেজ হ'ব আৰু ফাৰ্স্ট ফেজত আমাৰ কৰিব লাগিব হাউস লিস্টিং কাউন্টিং তা মানে আমি ঘৰসমূহ গণনা কৰিব লাগিব আৰু সেকেন্ড ফেজ ধৰা হৈছে 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আমি কামখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু সেকেন্ড ফেজত ধৰা হৈছে জনগণনা তা মানে লোকপিয়ল মানুহ আমি কাউন্টিং কৰিব লাগিব এতিয়া আমি কেনেকৈ কৰিম আমি এখিনি আহক জানো যেহেতু কালি 2 আগষ্ট আৰু 2 আগষ্টৰ পৰা প্ৰথমবাৰৰ বাবে আমি ডিজিটেলত এটা অপচন পাম হেতু আমি নিজে ডাটাখিনি পুট কৰিব লাগিব যাক কোৱা হয় সেলফ ইনুমেৰেশন তা মানে আমি নিজৰ ঘৰৰ তথ্যখিনি নিজে আমি তাতে পুট কৰিব পাৰিব তো কেনেকৈ কৰিব পাৰিম মই আপোনালোকক হেতু একদম সহজ সৰল ভাষাত বুজাই দিম কালি আপোনালোকে সেন্সাসৰ ওয়েবসাইট বা লিংকত গৈ আপোনালোকে আপোনালোকৰ ঘৰৰ নিজৰ ডাটাখিনি পুট কৰিব পাৰিব আৰু হেই ওয়েবসাইটৰ লিংকটো মই আপোনালোকক জনাই দিম se.census.gov.in এইটো আপোনালোকে অহা কাইলৈ তা মানে 2 আগষ্ট তাৰিখে এটো মুকলি কৰি দিয়া হ'ব আৰু তাতে গৈ আপোনালোকে নিজৰ ডাটাখিনি পুট কৰিব পাৰিব তাৰ আগত আপোনালোকে নিজৰ মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে নিজৰ এই গুটেই ডাটাখিনি তা মানে তাতে 34টা মান প্ৰশ্ন থাকিব আৰু সেই প্ৰশ্নৰ সঠিক উত্তৰ আপোনালোকে তথ্যখিনি ভৰাই গৈ থাকিব আৰু এনেকৈ গৈ যেতিয়া নেকি আপোনালোকে গুটেইখিনি ডাটা পুট কৰিব বা ভৰাব তাৰ পিছত আপোনালোকে সাবমিট বাটন পাব বাটনখিনি ক্লোজ কৰি দিব সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনালোকে ধুনিয়াকৈ এটা ৰেফাৰেন্স আইডি নম্বৰ পাব আৰু সেই ৰেফাৰেন্স আইডি নম্বৰটো আপোনালোকে ধুনিয়াকৈ ৰাখি থব যেতিয়া নেকি সেন্সাস অফিচাৰ আপোনাৰ ঘৰত আহিব তেতিয়া সেই ৰেফাৰেন্স আইডিটো আপুনি সেই তেখেতক সেই সেন্সাস অফিচাৰজনক দেখুৱাব আৰু দেখুৱাৰ পিছত যদি এই ডাটাখিনি একুৰেসি আপুনি যে পুট কৰিছে ডাটাখিনি সেইখিনি যদি একুৰেসি আছে বা ভালকে সঠিকভাৱে তথ্যখিনি দিছে তেতিয়া হলে ঠিক আছে হৈ গল আপোনাৰ সেন্সাস আৰু যদি তাতে কিছু খেলিমেলি হৈছে আৰু ইনুমেৰেটৰে ভেৰিফাই কৰিব মানে সেন্সাস অফিচাৰে ভেৰিফাই কৰি আপোনাৰ ডাটাখিনি আকৌ তাতে পুট কৰা হ'ব আৰু এনেকে হাউস লিস্টিং যোনটো নেকি সেন্সাসৰ ভাষাত কয় HLO হাউস লিস্টিং অপাৰেশন তা মানে ফাৰ্স্ট ফেজত আমি ঘৰ কাউন্টিং কৰিব লাগিব আৰু সেলফ ইনুমেৰেশনৰ কাৰণে 2 আগষ্টৰ পৰা তা মানে 15 ডেজৰ সময় দিয়া থাকিব 15 দিন টাইম থাকিব এই 15 দিনৰ ভিতৰত আপোনালোকে প্ৰত্যেককে ঘৰৰ মুৰব্বী সকলে নিজৰ মোবাইল নম্বৰৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰি নিজৰ ডাটাখিনি আপোনালোকে পুট কৰিব আৰু পুট কৰাৰ পিছত মই কলোৱে অলৰেডি এটা ৰেফাৰেন্স নম্বৰ পাব সেই ৰেফাৰেন্স নম্বৰটো ৰাখি থব আমাৰ সেন্সাস অফিচাৰ যাব আৰু তেওঁলোকক দেখুৱাব যদি ডাটাখিনি ওকে থাকে তেতিয়া হলে হৈ গল আৰু যদি কিছু খেলিমেলি থাকে তেওঁলোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছত আপোনাৰ কামখিনি হৈ গল মনত ৰাখিব আপোনাৰ ঘৰৰ যিখিনি ডাটা বিচাৰিব সেন্সাস অফিচাৰে সেইখিনি যাতে একুৰেসি হয় আৰু যাতে শুদ্ধ ৰূপত আপোনালোকে দিয়ে ধন্যবাদ